হেল্ল' গাইজ, গুড ইভিনিং। ৰাজদীপ ডেকা আন এটা ভিডিঅ'লৈ আপোনালোক সকলোৱে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু ৰাজদীপ ডেকা চেনেলটো যোনে যোনে নতুন হ'লে প্লিজ ৰাজদীপ ডেকা চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। ঠিক আছে, থেংক ইউ। আজি আমাৰ গাঁৱৰ বিহু চাবলৈ গৈ আছোঁ। এতিয়া মই আপোনালোকক দেখাম গাঁৱৰ বিহু কেনেকৈ আয়োজন কৰিছে, কি প্ৰস্তুতি কৰিছে, কেনেকুৱাকৈ ডেক'ৰেশ্যন কৰিছে, ঠাইখিনি মই আপোনালোকক গোটেইখিনি দেখাম মোৰ এই ভিডিঅ'টোত। আপোনালোকে চাই থাকক দেই মোৰ ভিডিঅ'টো। ঠিক আছে, থেংক ইউ। জাষ্ট ঘৰৰ পৰা ওলাই আহিলোঁ, এতিয়া বিহু তলিলৈ গৈ আছোঁ। আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো। বিহুলৈ গৈ আছোঁ দেই ৰাইজ। পাম আৰু বেছি দূৰ নাই, ঘৰৰ ওচৰতে বিহু হৈছে। সেইদিনাখন 7 তাৰিখে গোলাপ প্ৰাথমিক বিদ্যালয়তে ভোট হৈছিলে আমাৰ। এয়া মই বিহুতলিলৈ আহি পালোঁ। বিহুত এতিয়া মানুহ অহা নাই, অলপ খন্তেক সময়ৰ পিছতে মানুহ ইয়াতে পূৰা ভৰ্তি হৈ যাব। এন্ধাৰ হোৱাৰ পিছতে বিহু আৰম্ভ হৈ যাব আৰু কেইটামান মানুহ আছে ইয়াতে, কিবা কিবি কাম কৰি আছে। সৰু সৰু বাচ্ছাবিলাক আছে, কিছুমান বাচ্ছা দৌৰি আছে। এয়া বিহু আমাৰ গাঁৱৰ সৰু বিহু আৰু চৰাই পথাৰ গাঁৱৰ বিহু। আমাৰ জয়ন্তৰ চাউণ্ড ছিষ্টেম, জয়ন্তই বহুত টকা পাব এই আমাৰ বিহুখন কৰি। আমাৰ জয়ন্তৰ চাউণ্ড ছিষ্টেম, জয়ন্ত ঠাকুৰীয়া। এয়া মঞ্চখনৰ ওচৰলৈ মই লৈ গৈ আছোঁ আপোনালোকক। এয়া সৰু সৰু ল'ৰা ছোৱালীবিলাক ইয়াতে বহি আছে। এয়া আমাৰ গাঁৱৰ বিহু সাংস্কৃতিক সন্ধিয়া। বৰ সুন্দৰকৈ এয়া আমাৰ বিহুত এতিয়া কুইজ প্ৰতিযোগিতা হৈ আছে। আপোনালোকে দেখা পাই আছে সৰু সৰু ল'ৰা ছোৱালীবিলাকে কুইজ প্ৰতিযোগিতা দি আছে। এয়া আমাৰ বিহু কুইজ প্ৰতিযোগিতা হৈ আছে, আপোনালোকে দেখা পাই আছে। এয়া বিহু বুলি আমাৰ ঘৰত স্পেচিয়েল খানা হৈ আছে। এয়া এতিয়া ব্ৰইলাৰ মাংস বনাই আছে বাইদেৱে, আৰু বেলেগ বেলেগ মাংস আছে, মই আপোনাক দেখাই আছোঁ। ব্ৰইলাৰ মাংস বনাই আছে দেই বাইদেৱে। এয়া ব্ৰইলাৰ মাংস দেখিছে কি ধুনীয়া কালাৰ হৈছে। আৰু ইফালে এয়া বাতিটোত এইখিনি ছাগলী মাংস, আৰু এইখিনি অকণমান গাহৰি মাংস আনিছোঁ। ধুনীয়াকৈ খাব লাগিব তৃপ্তিৰে। বাইদেউহঁতো আহিছে, আমি আহিছোঁ, গোটেইকেইটা মিলি এসাঁজ তৃপ্তিৰে খাব লাগিব বিহু বুলি আৰু চৰাই পথাৰ বিহু বুলি। এইয়া এইজনে পৰা যা যোগাৰ ব্ৰইলাৰ, গাহৰি, ছাগলী পূৰা খাম আৰু ৰাতি খানা বিহু বুলি। মজা লাগিব খাই দেই। তামিলনাডু, চেন্নাই আৰু অন্যান্য ৰাজ্যৰ কথা মই বাদ দিলোঁ, আৰু অসমৰ শিপিনীসকলৰ পৰাও বিভিন্ন ধৰণৰ গামোচা আহে। এই বছৰটো গামোচাৰ এটি 1000 টকীয়া ব্যৱসায় চলে। এই আমাৰ বিহু আৰম্ভ হৈ গ'ল। কণ কণ ল'ৰা ছোৱালীবিলাকে নাচিছে, আপোনালোকে দেখা পাই আছে। বিহু আৰম্ভ হৈ গ'ল, চৰাই পথাৰ বিহু দেই ৰাইজ। বিহু আৰম্ভ হৈ গ'ল। প্ৰথম স্থান পাইছিলে ভৱেশ বৈশ্য আৰু নয়ন দাস। আৰু জয়দীপ বৈশ্য আৰু ভাষ্য মেধি, তেওঁলোক সকলোকে আমাৰ বিহু মঞ্চত উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ।
আওৰাই লোৱাৰ সময় আহিল যুদ্ধ যোৱাৰ সীমন্ত আমি খাৰ খোৱা অসমীয়া উজাই আহিছ এয়া আমাৰ এতিয়া খানা ৰেডি হৈ গ'ল খাবৰ কাৰণে বিহু বুলি আৰু চবেই মিলি এসাঁজ একেলগে খাইছোঁ পাপা মা বাইদেউ মই ভাগিন 5টা একেলগে খাইছোঁ আৰু টিভি ৰুমতে মাটিতে বহি গোটেইকেইটা খাইছোঁ এসাঁজ ছটাই পথাৰ বিহু বুলি একেলগে মিলিজুলি এসাঁজ খাইছোঁ আৰু ভাল লাগিছে বঢ়িয়াকৈ খানাটো খাম আৰু এতিয়া দেই ৰাইজ ছাগলী ব্ৰইলাৰ গাহৰি 3টা মিক্স পূৰা মজা খানা দেই হেল্ল' গাইজ জাষ্ট বিহু চাই আহিলোঁ আমাৰ ছটাই পথাৰ বিহু সৰু বিহু হয় ভাল বিহু হৈছে মানুহ বহুতখিনি হৈছে চাই আহিলোঁ এতিয়া খালোৱে ঘৰতে এতিয়া ৰেষ্ট ল'ম আৰু বেছি টোপনি ক্ষতি কৰিব মন নাই সোনকালে শুই দিওঁ আৰু ৰাতিপুৱা ডিউটি আছে স্কুল ডিউটি আছে গাইজ আজি ভিডিঅ'টো কেতিয়া খাওঁতে কৰিলোঁ দেই আপোনালোক দেখালোঁ আজি ছটাই পথাৰ বিহু কিলোমিটাৰ পালে জনাব ঠিক আছে থেংক ইউ বাই বাই